Hello everyone, মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগত জনাইছো। সো গাইস, আমি এতিয়া গৈ আছো হালধি লগোৱা, মানে আমাৰ কৰ্মীয় সমাজৰ পৰম্পৰাত হালধি লগোৱা হয় লগন বন্ধাৰ পিছদিনাখন। তো এতিয়া আমি গৈ বিয়া ঘৰ পালো, চাইছে গোটেই সেটেলি বেটেলি হৈছে বস্তুৰে, মানে সব ডেকোৰেশনৰ কাৰণে কামত লাগি আছেগে। তো এই এতিয়া আমাৰ কইনা ওলাই আহিলে, এতিয়া হ'ব আমাৰ হালধি লগোৱা নিয়ম, যেটো কইনাৰ ভনিয়েক আৰু নবৌয়েকে কৰিব। তো এই প্ৰথম মাক নিয়ম কৰি ল'ব, তাৰপিছত ভনিয়েক কৰিব আৰু এজনী ভন্টি কৰিব, মানে 3জন 5জন এনেকুৱা কৰে। তো এইফালে আমাৰ দেখিছানে ভন্টিসকলে হালধি লগোৱাত আৰম্ভ কৰিছে, আৰু এইফালে আমাৰ গাঁৱৰ আইমাইসকলে দেখিছেনে ধুনীয়াকৈ গান জুৰিছে, যেটো মই আপোনালোকৰ ৰিলছত দিমগে শৰ্টকে। এই আমাৰ মোৰ নন্দেকজনী বহুত ধুনীয়া গান গায় দেই। তো এতিয়া আমাৰ হালধি লগোৱা হৈ গ'ল, আৰু এতিয়া লগন গাঁঠি খুলিব, মানে 3টা গাঁঠি দিয়া আছে, 3 দিন খুলিব লাগে। তো আজি 2য় দিন হৈছে। ইয়া দেখিছেনে আমাৰ লগন গাঁঠি, মানে হালধিটো উলিয়াই আৰু এই গাঁঠিটো খুলি দিব লাগে, আমাৰ এয়া পৰম্পৰা। তো মোৰ মিনি ব্লগটো চাই আপোনালোকে কেনে পালে সেয়া নিশ্চয় জনাব দেই, ভাল লাগিলে শ্বেয়াৰ কৰিব। আৰু এতিয়া আৰম্ভ হৈ গ'ল আমাৰ দমকচ, ঝুমুৰ বুলি নকয় দেই, এইটো দমকচ নাচ কয়। বিয়াত আমাৰ নচা নাচটো হৈছে দমকচ। তো মোৰ মিনি ব্লগটি আপোনালোকে কেনে পালে নিশ্চয় ক'ব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, নেক্সট মিনি ব্লগত আকৌ লগ পাম, তেতিয়ালৈ বাই বাই এভৰিৱান।